কাম কৰিলে কেনে হয় অন্য এজনী ছোৱালীৰ লগত তাৰ বিয়াখন পাতি দিলে বিয়া পাতি দিলে সি সলনিও হ'ব পাৰে ছোৱালীজনীক আনি সি কি খুৱাব পঢ়া শুনা এৰিলে দেউতাকৰ লগত বিজনেছো নকৰে ছোৱালীজনীয়ে কষ্ট নাপাব মোৰ কাৰণে ঘৰখনত অশান্তি হৈ থাকে বুলি তোমালোকে কৈয়ে থাকা গতিকে মই ওলাই যাওঁ তোমালোকে ইয়াত সুখেৰে থাকা আৰু মই হোষ্টেলত মস্তি কৰি থাকিম সেই সোপা খাই খাই তোৰ মূৰটো গ'ল মোৰটো তোমালোকে খাই প্ৰেম কৰিছে ক'ত সোনকালে এৰিব প্ৰেম মাই ফুড ৰাতি খোৱা মদৰ নিচা ৰাতিপুৱা যেনেকৈ নাইকিয়া হৈ যায় প্ৰেমৰ নিচাও দুদিনতে নাইকিয়া হৈ যাব মৃগাংক চলিহাৰ ছোৱালীৰ লগততো মই গোটেই জীৱন কটাব নোৱাৰোৱেই দেউতাৰ কথা মতে প্ৰথমে মই বিয়াখন পাতি লওঁ আৰু এইটো চান্সতে নিজাকৈ কিবা এটা পাৰ্মানেণ্টলি কৰি লওঁ তাৰপিছতে তাইক ডিভোৰ্চ দি মই তোমাক বিয়া কৰাই লওঁ বহুত দিনৰ পৰা তোমাক কথা এটা কম বুলি ভাবি আছিলোঁ কিন্তু তুমি বেয়া পোৱা বুলি মই কোৱা নাছিলোঁ আচলতে কি জানা তোমাৰ গাটো তোমাৰ দেউতাৰ তেজে আছে সেই কাৰণে তুমি এনেকুৱা ধৰণৰ কথা ক'ব পাৰিছা ইমান স্বাৰ্থপৰ হ'ব পাৰিছা মই যেনেকৈ মোৰ জীৱনটো ধ্বংস হোৱাটো নিবিচাৰোঁ সেইদৰে ময়ো নিবিচাৰোঁ যে মোৰ কাৰণে আনৰ জীৱন ধ্বংস হওক আমি সৰু মানুহ কিন্তু তোমালোকৰ দৰে আমি স্বাৰ্থপৰ নহয় মানুহক মাৰি খোৱাৰ মেণ্টেলিটি আমাৰ নাই তই কি মেণ্টেলিটিৰ কথা ক'বলৈ আহিছ কোন মাকে বিচাৰিব যে তেওঁৰ ল'ৰাই এনেকুৱা এখন ঘৰৰ পৰা ছোৱালী আনক যাৰ কোনো বংশ পৰিচয় নাই থাকিবলৈ এখন ঘৰ নাই ভাড়া ঘৰত থাকে এনেকুৱা এখন ঘৰৰ পৰা ছোৱালী আনক যিখন ঘৰত ভাড়া ঘৰৰ পইচাকেইটা দিবলৈ পইচা নাথাকে আমি তোৰ কাৰণে এনেকুৱা এখন ঘৰৰ পৰা ছোৱালী বোৱাৰী কৰি আনিব বিচাৰিছোঁ যাৰ ঘৰত থিয় হৈ আমি গৰ্ব অনুভৱ কৰিব পাৰোঁ মানুহৰ আগত অহংকাৰ কৰি ক'ব পাৰোঁ চোৱা আমি কেনেকুৱা মানুহৰ লগত সম্পৰ্ক কৰিছোঁ চা এতিয়া তোৰ বয়স কম গোটেই পৃথিৱীখনেই ৰংচঙীয়া দেখিবি কিন্তু পৃথিৱীখনৰ আচল ৰূপটো আমিহে দেখা পাওঁ আমাৰ অভিজ্ঞতা হৈছে তাৰ পৰাহে কথাখিনি কৈছোঁ সেইজনী ছোৱালীক তোৰ এতিয়া ভাল লাগিব ৰংচঙীয়া দেখিছ যে কিন্তু পাছত পস্তাবি
তেতিয়াহে মান সন্মান বংশৰ পৰম্পৰাৰ কথা ভাবিবি। কেতিয়াবা তুমি প্ৰেম কৰি পাইছানে মা? তুমি কেতিয়াবা প্ৰেম কৰি পাইছানে? এটা সময় আছিল গধূলি হোৱাৰ লগে লগে মা আৰু মোৰ চিন্তা হৈছিল, ভয় লাগিছিল। গধূলি হোৱাৰ লগে লগে মোৰ ভয় লাগিছিল, মাৰ চিন্তা লাগিছিল। মোৰ এইটো কাৰণে ভয় লাগিছিল, দেউতাই মদ খাই আহি আকৌ হুলস্থুল নকৰক বুলি। মাৰ চিন্তা লাগিছিল মই একো নোখোৱাকে শুই যাম বুলি। ক'ৰবাৰ পৰা অকণমান চাউল যোগাৰ কৰি আনে, নিজে নাখায় মানে নুজুৰে। ময়ো কেতিয়াবা নোখোৱাকে শুই গৈছিলোঁ, দেউতাই কিন্তু নিশ্চিন্ত মনে খাই শুই গৈছিল। গোটেই নিশা ভোকে লঘোণে উজাগৰি পাৰ কৰিছিলোঁ মা আৰু মই। এনেকেই ডাঙৰ হৈছিলোঁ। এইবোৰ কথা মই বহুতবাৰ শুনিছোঁ। মই এইবোৰ কথা বাৰে বাৰে এইটো কাৰণে কৈ থাকিবলগীয়া হৈছে কাৰণ তই কথাবোৰ শুনিছ, তাৰ অৰ্থ বুজিবলৈ চেষ্টা কৰা নাই। দেউতায়ো বুজিবলৈ চেষ্টা কৰা নাছিল। মোৰ প্ৰতিটো কথাত ককাক কিয় টানি অনা হয়? কাৰণ এইখন ঘৰৰ 3টা জেনেৰেশ্যন, মোৰ দেউতা, মই আৰু মোৰ ল'ৰা। আৰু 3টা জেনেৰেশ্যনে এইখন ঘৰৰ উত্থান পতন চব জানিব লাগিব। সৰুৰে পৰা মই এটা কথাই শুনি আছোঁ, ককা বেয়া আছিল, ঘৰখন ধ্বংস কৰিলে, আৰু এতিয়া মই বেয়া। তোৰ এটিটিউড ইমান নিগেটিভ কিয় মই বুজি নাপাওঁ। দেউতাও তেনেকুৱা আছিল, তিল তিলকে ঘৰখন ধ্বংস হৈ যাব ওলাইছিল। ভাঙিব ওলোৱা ঘৰখন মই আকৌ থিয় কৰালোঁ। মই ভাবোঁ তাৰপিছত তই ভুল কৰিব নালাগে। শুন, মই তোক কি ক'বলৈ মাতি আনিছিলোঁ নুশুনাকৈ গুচি গলি যে? সদায় কৈ থকা একেখিনি কথাৰ বাহিৰে বেলেগ কিবা কথা আছে বুলি মই ভবা নাই। মৃগাংক চলিহা এজন পাৱাৰফুল মানুহ। তেওঁৰ ঘৰত সোমোৱাটো দূৰৰে কথা, তেওঁৰ ওচৰে পাজৰে থাকিব পালেও মানুহে নিজকে ধন্য মানে। তোৰ ভাগ্য ভাল, মোৰ ল'ৰা বুলি তেওঁ তোৰ নাম লৈছে। আৰু তেওঁৰ ছোৱালীজনীক এইখন ঘৰৰ বোৱাৰী বনাম বুলি মই কথা দিছোঁ। মোৰ ইচ্ছা মৃগাংক চলিহাৰ লগত এটা ঘৰুৱা সম্পৰ্ক স্থাপন হোৱাৰ। এটা কথা কওঁ দেউতা, এইখন ঘৰত ইমান দিনে তোমাৰ আশা আকাংক্ষাৰ মতে সকলোবোৰ হৈ আছে। তোমাৰ আশা পূৰণ কৰিবৰ কাৰণে এইখন ঘৰৰ সকলোৱে নিজৰ আশাবোৰ জলাঞ্জলি দিছে, এইটো ভাল কথা। কিন্তু তোমাৰ ইচ্ছাবোৰ পূৰণ কৰিবৰ কাৰণে মই মোৰ আশা আকাংক্ষাবোৰক বিসৰ্জন নিদিওঁ, আৰু এইটো মোৰ শেষ কথা। যেতিয়া সৰু হৈ আছিলোঁ, মোৰ আশা আকাংক্ষাবোৰ নিয়ন্ত্ৰণ কৰিছিল মোৰ মা দেউতাই। তেওঁলোকে বহিবলৈ ক'লে বহিছিলোঁ, উঠিবলৈ ক'লে উঠিছিলোঁ, আৰু ওলাই যাবলৈ ক'লে ওলাই গৈছিলোঁ। এডাল লেকাম লগাই থৈছিল। বিয়া হোৱাৰ পাছত মানুহজনৰ ইচ্ছা অনিচ্ছাৰ মতে চলিব লগা হ'ল, তাতো এডাল লেকাম।
এতিয়া ল'ৰা ছোৱালীয়ে লগাইছে সেইডালৈ কাম। তহঁতৰ ইচ্ছা অনিচ্ছাবোৰ এতিয়া মোৰ ইচ্ছা অনিচ্ছা কৰিব বিচাৰিছ। এয়াই আমাৰ জীৱন। শিক্ষিত অশিক্ষিত সকলো তিৰোতাৰ এয়াই জীৱন। নিজস্ব বুলি একো নাই। তুমি নিজকে মোৰ লগত কিয় লেটিয়াব খুজিছা? মই মোৰ কথা কৈ আছো মা। দেউতাৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে মোক বলি দিব কিয় খোজা হৈছে? তেওঁ কাৰোবাৰ লগত সম্বন্ধ কৰিব খুজিছে, কৰি থাকক, তাত মোৰ একো ক'বলগীয়া নাই। কিন্তু সেই সম্বন্ধ মোৰ জৰিয়তে হ'ব, সেইটো মই সহ্য নকৰিম। দেউতাই এটা নতুন জীৱন দিব বিচাৰিছে। মূৰ্খৰ দৰে দলিয়াই নিদিবি। নতুন জীৱন নে বন্দীশালৰ জীৱন? সেইবোৰ একো গম নাপাওঁ, কিন্তু বুঢ়াই যে কিবা এটা বুদ্ধি কৰিছে সেইটো চবেই গম পাই গৈছে। সেইবোৰ যি কি নহওক, কিন্তু এটা কথা ঠিক, পুৰা পাৱাৰফুল জেগাত পাকৰাও কৰিছে। কিন্তু হ'লে কি হ'ব? ইয়াৰতো একো লাভ নাই। তোলে যে মোৰ বেয়াই লাগে। বাপেৰৰ ইমানবোৰ টকা, অথচ তোৰ ওচৰত টকা এটা নাই। ভবামতে একো এটা কৰিব নোৱাৰ। ফুৰিবলৈ যাম বুলি ভাবিলি তাক নহ'ল, হোষ্টেলত থাকিম বুলি ভাবিলি সেইটোও নহ'ল। ঐ, আমাৰ বছৰ কিন্তু নাই, তথাপিও যি আছে তাকে দিয়ে। ঐ ৰচোন ৰ, তোৰ যে দাদাৰ বিয়া হ'ব, পাৰ্টিটো ক'ত দিবি? ইয়াৰ বাপেকে পাৰ্টি দিব। পাৰ্টি দিব, নহ'লে মৃগাংক চলিহাৰ ওচৰত ইজ্জতটো ক'ত থাকিব? ঐ, তোৰ ককায়ৰ বিয়াত কিন্তু আমাক এটা ভাল ব্ৰেণ্ডৰ মাল খুৱাব লাগিব। চিগাৰেট এটা খুৱাবলৈ তাৰ হাতত পইচা নাই আৰু দামী ব্ৰেণ্ড খুৱাব। ইয়াৰ বাপেকে টকাবোৰ মৰিলে লগত লৈ যাম বুলি ভাবিছে। এইটো বিকি দে, সেই টকাৰ এতিয়া পাৰ্টি দিম। এবাৰ হেৰাল বুলি ক'লোঁ যেতিয়া আৰু এটা কিনি দিম। এইটোকে কয় চিধি উংলি সে ঘি না নিকলে তো উংলি বেকা কৰনা পৰতা হায়। ছাৰ, ফেক্টৰীৰ কাম আজিও আৰম্ভ হোৱা নাই। মানুহখিনিক এতিয়াও মেনেজ কৰিব পৰা নাই। মানে ছাৰ, সেই মানুহ দুটাই বৰ দিগদাৰী কৰি আছে। আৰু ছাৰ, সিহঁতে মোক আপোনাৰ চামচা বুলি ঠাট্টাও কৰিছে। অলপ দিনৰ পৰা ফেক্টৰীটো লছত চলি আছে। হয় ছাৰ। আমাৰ সকলো ইঞ্চুৰেঞ্চ আপ টু ডেট আছেনে? আছে ছাৰ, চব আপ টু ডেট হৈ আছে। আজি ফেক্টৰীত হৰতাল হৈছে, কালি জুইও লাগিব পাৰে। মানে ছাৰ, গোবিন্দ বৰুৱাৰ ওপৰত কোনোবাই অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা কৰিব, এইটো মই কেতিয়াও সহ্য নকৰোঁ। ক'ত আছা তুমি? চব কণ্ট্ৰলত আছে? ঠিক আছে, তাতে কি হৈ আছে মোক ইনফৰ্ম কৰি থাকিবা। শ্বৰ্ট চাৰ্কিট হৈছে লাগিলে আৰু। তোমালোকে ইমান টেনশ্যন ল'ব নালাগে, মইতো লোৱা নাই। চাহ একাপ আনাচোন। শুনা নাই নেকি মই কি কৈছো? মানুহ দুটা ইনজিয়ৰ্ড হোৱা বুলিও শুনিছো। ফেক্টৰীটো জ্বলি ছাই হৈ গৈছে আৰু তই ঘৰৰ ভিতৰত সোমাই আছ যে। মানুহ ঘাইল হৈছে আৰু কিবা কাৰোবাৰ অঘটন ঘটিছে নেকি?
মানুহৰ কি হৈছে সেইটো মোৰ লুকআউট নহয় মা, মোৰতো অভাৰঅল লছ হৈছে। তুমি যে সুধিছা মই ঘৰত কিয় সোমাই আছো বুলি, মই ঘৰত সোমাই নাথাকি কি তাতে সেই পুৰা ঘৰৰ চাই লৈ কান্দি থাকিব লাগিছিল নেকি? তুমি এইবোৰ চিন্তা নকৰিবা, এটা এটাকে মই চব প্ৰব্লেম ছল্ভ কৰি আহিছোঁ। তুমি মাথো মহেন্দ্ৰৰ কথাটো চিন্তা কৰা। যেনেকেই নহওক মৃগাংক চলিহাৰ ছোৱালীৰ লগত তাৰ বিয়াখন পাতিবই লাগিব। এই সময়ত মৃগাংক চলিহাৰ লগত ৰিলেশ্যন ভাল ৰখাটো মোৰ কাৰণে অত্যন্ত প্ৰয়োজন। হৈ গ'ল বহুত ভালকে হৈ গ'ল। আপোনালোক আহিব পাৰাহেঁতেন ভাল লাগিলে হৈ। বহুত মানুহ হৈছিল। হয় সকলোৱে কৈছে গোবিন্দ বৰুৱাৰ ল'ৰাৰ বিয়াখন বহুত ধুমধামকে পাতিছে, সকলোৱে কৈছে। হয় মৃগাংক চলিহাৰ ঘৰৰ লগত সম্বন্ধ কৰাটো কম ডাঙৰ কথা নে? এইটোতো অবভিয়াছলি হ'বই। তেওঁ ৰুলিং পাৰ্টিৰ এজন পাৱাৰফুল মানুহ। পাৰ্টিৰ টিকেটটোতো মোকেই দিব। খেলিম টিকেট পোৱাৰ লগে লগে মই ইলেকশ্যন খেলিমেই। মৃগাংক চলিহাৰ ফেমিলিৰ লগত এনেই সম্বন্ধ কৰিছো দে। নাই সেইবোৰ মই কেতিয়াও হ'ব নিদিওঁ। তাইৰ গাত মই এটা টোপো পৰিব নিদিওঁ। একমাত্ৰ ছোৱালীয়ে বেয়া পালেতো বাপেকেও বেয়া পাব। হয় মই ঘৰত ইনষ্ট্ৰাকশ্যন দি থৈছোঁ, ছোৱালীয়ে যাতে একো অভিযোগ কৰিব নোৱাৰে। আহিম এবাৰ মোক ইলেকশ্যনত জিকি ল'ব দিয়ক, আপোনাৰ মই পইচা সুতে মূলে ঘূৰাই দিম। হয় হৈছেগৈনে? ছোৱালীজনী অলপ মৰমত ৰাখিব লাগিব। ইমান ডাঙৰ মানুহৰ ঘৰৰ ছোৱালী, বেছিভাগ সময় বোলে ফৰেইনতে থাকে। এনেকুৱা এজনী ছোৱালী বাপেকে যে আমাৰ মহেন্দ্ৰলৈ দিছে তাৰ ভাগ্যহে বুলিব লাগে। আমাৰ ইয়াত মিলিবলৈ অকণমান টান পাব, আমি সহযোগ কৰিব লাগিব। লাহে লাহে চব ঠিক হৈ যাব। টকা পইচা থাকিলেই মানুহ ডাঙৰ নহয়। আমাক কিন্তু সৰুৰ পৰা মা দেউতাই সেইটো কথাকে শিকাইছে।